আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰি পঢ়িছো উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল অমৃত মহোৎসৱত দেশৰ প্ৰতি সৰ্বোচ্চ আস্থা প্ৰদৰ্শন কৰি দেশক অগ্ৰাধিকাৰ দিয়াৰ বাবে অমৃত সংকল্প গ্ৰহণ কৰিবলৈ দেশবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰাৰ্থনা আঁচনিৰ শুভাৰম্ভ, 100 গৰাকীক আঁচনিৰ চেক প্ৰদান। আজি কাৰ্গিল বিজয় দিৱস, ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 96.35% বৃদ্ধি আৰু টকিঅ' অলিম্পিকৰ চতুৰ্থ দিনা ভাৰতৰ অচন্তা শৰৎ কমলৰ টেবুল টেনিছৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ। আৰ্চাৰী দলটো কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ মুখামুখি। চৰকাৰী চিটা প্ৰদান কেন্দ্ৰসমূহত 18 বছৰ বয়সৰ ঊৰ্ধৰ সকলো লোকৰ বাবে বিনামূলীয়াকৈ কোভিড-19 প্ৰতিষেধক প্ৰদান অভিযান চলি থকাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। শ্ৰোতাসকলক সকলো নীতি নিয়ম পালন কৰাৰ লগতে সাৱধানতাসমূহ মানি চলিবলৈকো আমি অনুৰোধ জনাইছো। মাস্ক পৰিধান কৰক, 2 গজ দূৰত্ব বৰ্তাই ৰাখক, হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক আৰু প্ৰতিষেধক গ্ৰহণ কৰক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 011-2397-8046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অমৃত মহোৎসৱক দেশৰ প্ৰতি সৰ্বোচ্চ আস্থা প্ৰদৰ্শন কৰি দেশক অগ্ৰাধিকাৰ দিয়াৰ বাবে অমৃত সংকল্প গ্ৰহণ কৰিবলৈ দেশবাসীক আহ্বান জনাইছে। আকাশবাণীৰ মাহেকীয়া মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কালি এই আহ্বান জনাই লগতে কয় যে মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলন চলোৱাৰ দৰে প্ৰতিজন দেশবাসীয়ে বৰ্তমান ঐক্যবদ্ধ ভাৰতৰ হকে ভাৰতজোৰা আন্দোলনৰ নেতৃত্ব ল'ব লাগিব। তেওঁ কয় যে আমাৰ কাম কাজে যাতে বৈচিত্ৰ্যৰে ভৰা ভাৰতবৰ্ষক একতাৰ দোলেৰে বান্ধি ৰখাত সহায় কৰে তাক নিশ্চিত কৰাটো সকলোৰে কৰ্তব্য। সমাগত স্বাধীনতা দিৱস সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন প্ৰত্যক্ষ কৰাটো সকলোৰে বাবে সঁচাকৈ সৌভাগ্যৰ কথা। স্বাধীনতাৰ এই ৭৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি যোৱা 12 মাৰ্চত বাপুজীৰ সবৰমতী আশ্ৰমৰ পৰা আৰম্ভ হোৱা অমৃত মহোৎসৱৰ কথা প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে এইবাৰৰ স্বাধীনতা দিৱসত অমৃত মহোৎসৱৰ দৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব, য'ত সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত অভিলেখ সংখ্যক ভাৰতীয়ই একেলগে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিব। জনসাধাৰণে ৰাষ্ট্ৰীয় সংগীত বাণীবদ্ধ কৰি পোষ্ট কৰিব পৰাকৈ ৰাষ্ট্ৰগান.in শীৰ্ষক এটা ৱেবছাইট মুকলি কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। দেশৰ বিভিন্ন ঠাইত উদ্ভাৱনীমূলক পদ্ধতি আৰু নতুন উদ্যমেৰে কৃষি কৰ্মত জড়িত হৈ লাভ কৰা সফলতাৰ প্ৰসংগত প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মণিপুৰত হোৱা আপেল খেতি আৰু ত্ৰিপুৰাত হোৱা জামু খেতিৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে। আনহাতে ভোকেল ফৰ লোকেলৰ উদ্যমৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে স্থানীয় উদ্যোগী, শিল্পী, কাৰুশিল্পী, শিপিনীসকলক সহায় কৰাৰ বাবে সকলো আগবঢ়া উচিত আৰু অহা 7 আগষ্টৰ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত তেওঁলোকক লৈ এই লক্ষ্যত উপনীত হোৱাত বিশেষভাৱে সহায় কৰিব পৰা যাব। চলিত টকিঅ' অলিম্পিক সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ হৈ অলিম্পিকত অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা আৰু উৎসাহ জনাবলৈ সামাজিক মাধ্যমত বিশেষ প্ৰচাৰ আৰম্ভ হৈছে। এই প্ৰচাৰত সকলোকে সহযোগিতা কৰিবলৈকো তেওঁ দেশবাসীক আহ্বান জনায়। লাইট হাউচ প্ৰকল্পৰ অধীনত দেশৰ 6টা স্থানত আধুনিক প্ৰযুক্তি আৰু উদ্ভাৱনমূলক পদ্ধতি ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে জল সংৰক্ষণৰ প্ৰয়োজনৰ সন্দৰ্ভত প্ৰতিটোপাল পানীৰ সংৰক্ষণ আৰু অপচয় ৰোধ কৰাটোক আমাৰ জীৱনশৈলীৰ অংশ কৰি ল'বলৈ সকলোকে আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি সন্ধিয়া অসমত কেইবাখনো আঁচনিৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেল ব্যৱস্থাৰে তামুলপুৰ চিকিৎসা মহাবিদ্যালয় তথা হাস্পতালৰ আধাৰশিলা স্থাপন কৰে। 430খন বিচনাযুক্ত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আধাৰশিলা স্থাপন অনুষ্ঠানতে তেওঁ কোভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰাৰ্থনা আঁচনিৰ শুভাৰম্ভ কৰি 100 গৰাকী ব্যক্তিক 1 লাখ টকাৰ একোখন চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পূৰ্বে আন্দোলন নকৰিলে অসমে একো নাপায় বুলি যি ধাৰণা আছিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই ধাৰণা সম্পূৰ্ণ সলনি কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নক বিশেষ প্ৰাধান্য দি ভালেমান মানসম্পন্ন আন্তঃগাঁথনিমূলক প্ৰকল্প প্ৰদান কৰিছে। শ্ৰী শ্বাহে কয় যে অসমত এতিয়া বিকাশৰ বাবে আন্দোলনৰ প্ৰয়োজন নাই, জনসাধাৰণৰ সহযোগিতাৰহে প্ৰয়োজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালতে উত্তৰ পূৰ্বাঞ্চলৰ 5 গৰাকীকৈ সাংসদ কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভাষা সংস্কৃতি, গীত মাত, লোকাচাৰ, খাদ্য সম্ভাৰ আদি সকলো সমলৰ সংৰক্ষণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তামুলপুৰত হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়খন BTR চুক্তিৰ এটা অন্যতম সুফল বুলি উল্লেখ কৰি তেওঁ কয় যে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ পূৰ্বেই BTR চুক্তিৰ সকলো প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব।
ইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত স্থাপন কৰা ৰেডিয়েশ্যন থেৰাপি ব্লক আৰু লিনিয়াৰ এক্সেলাৰেটৰ মেচিনৰ সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কেঞ্চাৰৰ চিকিৎসা আৰু গৱেষণাৰ বাবে অসম এখন গুৰুত্বপূৰ্ণ স্থান হিচাপে পৰিগণিত হ'ব। উল্লেখযোগ্য যে এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু BTCৰ প্ৰধান প্ৰমোদ বড়ো উপস্থিত আছিল। সমগ্ৰ দেশতে আজি কাৰ্গিল বিজয় দিৱসৰ 22 সংখ্যক বৰ্ষপূৰ্তি পালন কৰা হৈছে। এই দিনটোত দেশে শ্বহীদ তথা যুদ্ধৰ নায়কসকলক স্মৰণ কৰে। উল্লেখযোগ্য যে 1999 চনৰ এই দিনটোতে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অভিযান চলাই কাৰ্গিল খণ্ডৰ উচ্চ চকীৰ পৰা পাকিস্তানী সেনাৰ দ্বাৰা সমৰ্থন কৰা অনুপ্ৰৱেশকাৰীসকলক উচ্ছেদ কৰি বিজয় লাভ কৰিছিল। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি কাৰ্গিল বিজয় দিৱসৰ 22 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে লাডাখৰ দ্ৰাছত থকা কাৰ্গিল যুদ্ধৰ স্মাৰকত উপস্থিত হৈ যুদ্ধত শ্বহীদ হোৱা ভাৰতীয় সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব। এই কাৰ্যসূচীত তেওঁৰ সৈতে প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱত উপস্থিত থাকিব। আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে তিনিওটা সেনাবাহিনীৰ মুৰব্বী কেইগৰাকীয়ে দিল্লীত থকা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত উপস্থিত হৈ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিব। ভাৰতীয় সেনাই এটা টুইট বাৰ্তাৰ জৰিয়তে কৈছে যে কাৰ্গিল বিজয় দিৱস হৈছে কাৰ্গিল যুদ্ধৰ সময়ৰ ভাৰতীয় সৈনিকসকলৰ বীৰত্বৰ কাহিনীৰ প্ৰতীক। ভাৰতীয় সেনাৰ বীৰ সৈনিকসকলে পাকিস্তানী আক্ৰমণকাৰীৰ বিৰুদ্ধে সাহস আৰু দৃঢ়তাৰে জয়লাভ কৰিছিল বুলিও টুইট বাৰ্তাটোত উল্লেখ কৰা হৈছে। এই ঐতিহাসিক দিনটোত আকাশবাণীৰ বাতৰি বিভাগে ভাৰতীয় সৈনিকসকলৰ বীৰত্বক স্মৰণ কৰি আজি বিয়লি 4:30 পৰিক্ৰমাত এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। আনহাতে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত আয়োজিত কাৰ্গিল বিজয় দিৱসৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত ইনছলভেন্সি এণ্ড বেংক্ৰাপচি বিধি সংশোধনী বিধেয়ক 2021 উত্থাপন কৰিব। 2011 চনৰ ফেক্টৰিং নিয়ামক আইনৰ সংশোধনীৰ উদ্দেশ্যে এই বিধেয়কখন উত্থাপন কৰা হ'ব। আনহাতে কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ দপ্তৰৰ মন্ত্ৰী পশুপতি পাৰসে খাদ্য প্ৰযুক্তি, উদ্যম আৰু ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান বিধেয়ক 2021 আজি লোকসভাত উত্থাপন কৰিব। ইপিনে ৰাজ্যসভাত আজি মেৰিন এইডছ টু নেভিগেশ্যন বিধেয়ক 2021 আৰু আন কেইবাখনো বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 96.35% বৃদ্ধি পাইছে। ৰাজ্যত যোৱা 24 ঘণ্টাত 73,507টা নমুনা পৰীক্ষাৰ অন্তত 1054 জনৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে। সেই অনুসৰি সংক্ৰমণৰ হাৰ 1.43%। সংক্ৰমিতসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ 150 জন লোক আছে। আনহাতে এই সময়ছোৱাত 22 জন লোকে এই ৰোগৰ ফলত প্ৰাণ হেৰুৱায়। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এতিয়ালৈকে 45,37 লাখতকৈও অধিক কোভিড প্ৰতিষেধকৰ পালি প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰাৰ লগতে কৈছে যে 11,79,000তকৈ অধিক পালি প্ৰতিষেধক অতিৰিক্তভাৱে প্ৰদান কৰা হৈছে। ইয়াৰে অপচয় হোৱাকে ধৰি সৰ্বমুঠ 42,08 লাখতকৈও অধিক পালি ব্যৱহাৰ কৰা হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। চিৰাং জিলাৰ কাজল গাঁৱত কালি সশস্ত্ৰ সীমা বলৰ 15 নম্বৰ বেটেলিয়নৰ উদ্যোগত গছপুলি ৰোপণ কৰা হয়। জিলাখনৰ এংক্ৰাবাৰী প্ৰাথমিক বিদ্যালয়ৰ চৌহদত ৰূপায়ণ কৰা গছপুলি ৰোপণ কাৰ্যসূচীত চিডলি বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত সশস্ত্ৰ সীমা বলৰ বিষয়া জোৱানসকলো উপস্থিত থাকে। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি মেঘালয়ৰ চেৰাপুঞ্জীত আছাম ৰাইফলছৰ উদ্যোগত বৃহৎ সংখ্যক গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ক'লা মানুহৰ আতংক বিয়পোৱাৰ অভিযোগত আৰক্ষীয়ে যোৱা নিশা বঙাইগাঁৱৰ দৰকিনামাৰীৰ পৰা 5 জন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে নিকুঞ্জ ৰায়, হিতেশ্বৰ আৰ্য, বিশ্বনাথ আৰ্য, শ্যাম কুমাৰ আৰ্য আৰু কিশোৰ ৰায়। খেলৰ বাতৰি। টকিঅ' অলিম্পিকৰ আজি 4ৰ্থ দিনা ভাৰতৰ আৰ্চাৰী দলটো কোৱাৰ্টাৰ ফাইনেল প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াৰ মুখামুখি হ'ব। অতনু দাস, প্ৰবীণ যাদৱ আৰু তৰুণদীপ ৰায়ক লৈ গঠিত দলটোৱে কালি কাজাখস্তানৰ প্ৰতিদ্বন্দ্বীক 6-2 গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। আনহাতে ভাৰতীয় মহিলা হকী দলটোৱে আজি জাৰ্মানীৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব। আকাশবাণীয়ে আজি বিয়লি 5:45 হ'বলগীয়া খেলখনৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াব। টেবুল টেনিছৰ পুৰুষৰ একক শাখাৰ প্ৰতিযোগিতাৰ আজি পুৱা অনুষ্ঠিত দ্বিতীয় ৰাউণ্ডৰ খেলত ভাৰতৰ অচন্ত শৰৎ কমলে পৰ্তুগালৰ প্ৰতিদ্বন্দ্বী টিয়েগো এপলনিয়াক 4-2 গেমত পৰাস্ত কৰি তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰে। আনহাতে মহিলাৰ ফেন্সিং প্ৰতিযোগিতাৰ আজি পুৱা অনুষ্ঠিত একক শাখাৰ এখন খেলত
ভাৰতৰ একমাত্ৰ প্ৰতিযোগী ভৱানী দেৱীয়ে টিউনিছিয়াৰ নাদিয়া বেন আজিজিক হৰুৱাই পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছিল যদিও ইয়াৰ পাছত তেওঁ ফ্ৰান্সৰ মেনন ব্ৰুনেটৰ হাতত পৰাস্ত হয়। ইপিনে বেডমিণ্টনৰ পুৰুষৰ দ্বৈত শাখাত সাত্বিক সাইৰাজ ৰনকিৰেড্ডী আৰু চিৰাগ শেট্টী গ্ৰুপ পৰ্যায়ৰ খেলত জয়লাভ কৰাৰ পাছত আজি ইণ্ডোনেছিয়াৰ মাৰ্কাছ ফাৰ্নাল্ডি গাইডিয়ান আৰু কেভিন সঞ্জয়া চুকামুলজৰ মুখামুখি হ'ব। ভাৰতৰ বক্সাৰ আশিষ কুমাৰ মিডল ৱেইট শাখাত আজি বিয়লি হ'বলগীয়া এখন খেলত চীনৰ টুঅহেটা RBAKৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। ইপিনে ভাৰতৰ খেলুৱৈ নেত্ৰা কুমানান আজি দিনৰ 11:05 হ'বলগীয়া মহিলাৰ নাও চালনা প্ৰতিযোগিতাত লেজাৰ ৰেডিয়েল শাখাত আৰু বিয়লি 3:45 হ'বলগীয়া পুৰুষৰ 200 মিটাৰ বাটাৰফ্লাই সাঁতোৰ প্ৰতিযোগিতাত সাজন প্ৰকাশ প্ৰতিদ্বন্দ্বিতাত নামিব। টেবুল টেনিছৰ মহিলাৰ একক শাখাৰ তৃতীয় ৰাউণ্ডত ভাৰতৰ মনিকা বাট্ৰা আজি দুপৰীয়া অষ্ট্ৰিয়াৰ সোফিয়া পলকানোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে পুৰুষৰ টেনিছৰ ছিংগল শাখাৰ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডৰ এখন খেলত সুমিত নাগালে বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈ ডেনিয়েল মেডভেডেভৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰথম ৰাউণ্ডত সুমিত নাগালে উজবেকিস্তানৰ ডেনিছ ইষ্টমিনক 6-4, 6-7, 6-4 ছেটত পৰাস্ত কৰে। উল্লেখযোগ্য যে ভাৰতৰ আগশাৰীৰ বক্সাৰ ছবাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে টকিঅ' অলিম্পিকত ডমিনিকাৰ মিগেলিনা হাৰ্নাণ্ডেজ গাৰ্চিয়াৰ বিৰুদ্ধে জয়লাভ কৰি ইতিমধ্যে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ কালি অনুষ্ঠিত প্ৰথমখন খেলত ভাৰতে শ্ৰীলংকাক 38 ৰানৰ ব্যৱধানত পৰাজিত কৰে। কলম্বোৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত শ্ৰীলংকাই টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 164 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত শ্ৰীলংকাই 18 অভাৰ 3টা বলত 126 ৰান সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱায়। শৃংখলাটোৰ পৰৱৰ্তী খেলখন একেখন ষ্টেডিয়ামতে কাইলৈ সন্ধিয়া 8 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে সদ্য সমাপ্ত এদিনীয়া শৃংখলাত ভাৰতীয় দলটোৱে 2-1 ফলাফলেৰে বিজয় সাব্যস্ত কৰিছিল। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে পৰিস্মিতা দিহিঙীয়াই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিকাশৰ বাবে আন্দোলন জৰুৰী নহয় বুলি মন্তব্য কৰি পূৰ্বৰ সোণোৱাল চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰক প্ৰশংসা কৰাৰ লগতে ৰাজ্য চৰকাৰৰ প্ৰাৰ্থনা আঁচনি মুকলি তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ বাতৰিটো আজি দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন, দৈনিক অগ্ৰদূত, দৈনিক অসমকে ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতৰ শিৰোনাম বুধবাৰে দিল্লীত মমতাৰ বিৰোধী সন্মিলন, 4দিনীয়া দিল্লী ভ্ৰমণকালত সাক্ষাৎ কৰিব ছোনিয়া গান্ধী, শাৰদ পাৱাৰ, অখিলেশ সিং যাদৱ, অৰবিন্দ কেজৰিৱালক। APSC প্ৰাৰ্থীৰ বাবে বাধ্যতামূলক কোভিড পৰীক্ষা শীৰ্ষক বাতৰিটো আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ জাতীয়তাবাদৰ অন্যতম পুৰোধা বিশিষ্ট শিক্ষাবিদ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ নিৰু হাজৰিকাৰ মৃত্যুৰ বাতৰিটোক অসমীয়া খবৰ কাকতকে ধৰি প্ৰায়কেইখন কাকতেই মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। BTR চুক্তিৰ স্বাক্ষৰৰ 2 বছৰ পূৰ্তিৰ পূৰ্বে ৰূপায়ণ হ'ব সকলো দফা, এই শীৰ্ষক এটা বাতৰিক নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত আন বাতৰিৰ ভিতৰত আছে আজিৰ পৰা 24 ঘণ্টীয়া অইল বন্ধ, নাগালেণ্ডক বাদ দি আন ৰাজ্যৰে সংঘাত নিষ্পত্তিৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ, টকিঅ'ত সানু মেৰিকমৰ সফলতাক লৈ ভাৰতত ৰাজনৈতিক মল্লযুদ্ধ, অসমলৈ সোমাইছে ৰোহিংগা মুছলমান, বৰাক গুৱাহাটীত 24 জনক গ্ৰেপ্তাৰ ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন। ধন্যবাদ পৰিস্মিতা দিহিঙীয়া। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। অমৃত মহোৎসৱত দেশৰ প্ৰতি সৰ্বোচ্চ আস্থা প্ৰদৰ্শন কৰি দেশক অগ্ৰাধিকাৰ দিয়াৰ বাবে অমৃত সংকল্প গ্ৰহণ কৰিবলৈ দেশবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰাৰ্থনা আঁচনিৰ শুভাৰম্ভ, 100 গৰাকীক আঁচনিৰ চেক প্ৰদান আৰু আজি কাৰ্গিল বিজয় দিৱস, ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।